লিগাঙত ৰাজ্যিক বন্ধৰ দাবী কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ দাবীক উপলুঙা বিধায়ক ভুৱন পেগুৰ। ভুৱন পেগুৱে ন্যূনতম সমৰ্থন নকৰাৰ অভিযোগ। ধুবুৰীত লিগাং পাতিব লাগে বুলি অখিলক কটাক্ষ ভুৱন পেগুৰ। ভুৱন পেগুৱে মিচিং জনগোষ্ঠীক অপমান কৰিছে এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। ৰাজ্যিক বন্ধ হিচাপে আলিয়া লিগাঙত ছাৰ অসমৰ ভূমিপুত্ৰ ছাৰ আলিয়া লিগাংটোক ৰাজ্যিক বন্ধৰ দিনত কানিব লাগে ছাৰ। ৰাজ্যিক বন্ধৰ দিনত মই আলিয়া লিগাংটোক ব্যাখ্যা কৰি থাকোঁতে আমি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে? আপুনি কিয় হস্তক্ষেপ কৰিছে? আপুনি ব্যাখ্যা কৰি আছো, আপুনি কিয় হস্তক্ষেপ কৰিছে? মই আলিয়া লিগাং আৰু শুভেচ্ছা দিছো, আপুনি কিয় হস্তক্ষেপ কৰি আছে? আপুনি কিয় হস্তক্ষেপ কৰি আছে? আপুনি আলিয়া লিগাঙৰ মই শুভেচ্ছা সকলোকে দিব বিচাৰিছো, আপুনি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে? কিয় অপমান কৰিব বিচাৰিছে? মই সবকে শুভেচ্ছা দিব বিচাৰিছো, আলিয়া লিগাঙৰ ব্যাখ্যা কৰিব বিচাৰিছো, আপুনি ইয়াতে ইণ্টাৰাপ্ট কৰি আপুনি অশান্তি কিয় সৃষ্টি কৰিব বিচাৰিছে? ইমান ধুনীয়া এটা জাতীয় উৎসৱ, আজি মই সবকে শুভেচ্ছা আগবঢ়াব বিচাৰিছো, আপোনাকো শুভেচ্ছা আগবঢ়াব বিচাৰিছো। কিয় ইণ্টাৰাপ্ট কৰি আছে? আপোনাৰ কোৱাৰ সুযোগটো আপুনি পাব নহয়। নাই, আপোনাৰ কোৱাৰ সুযোগ পাব, আপুনি আপোনাৰ কোৱাৰ সুযোগটো পাব, আৰু যেতিয়া আপোনাৰ কোৱাৰ সুযোগটো পাব আপুনি তেতিয়া ক'ব আপোনাৰ ক'বলগীয়াটো। মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে আপুনি? না, মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে? মোৰ অধিকাৰ সেইটো মই ক'ম। আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি? অখিল গগৈ কোনো ৰেকৰ্ডত নাথাকিব আপোনাৰ ইয়াত। আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি? মোৰ ক'বলগীয়াটো মই ক'ম, আপোনাৰ ক'বলগীয়াটো আপুনি ক'ব, আপোনাৰ সময়ত ক'ব। Please. Akhil Gogoi, if you don't want to participate, if you don't want to participate, go and lobby and sit down there. Don't disturb. Don't disturb. আপোনাৰ কাৰণে হঠাৎ বহা নাই। অধ্যক্ষ মহোদয়, আজি সকলোৱে আজি পৰম্পৰাগত এই উৎসৱ পালন কৰি আছে, আৰু আলিয়া লিগাং এই উৎসৱ ইজ ডিপলি কানেক্টেড উইথ নেচাৰ। আৰু বিশেষকৈ জনজাতীয় মানুহ আমি এতিয়াও প্ৰকৃতিক সন্মুখত ৰাখি সন্মান কৰি আমি আগুৱাই যাওঁ। ইমান সুন্দৰ ইনিচিয়েটিভ এটা লৈ আছে, এক পেৰ মা কে নাম। এটা মাতৃ হ'ল জন্ম দিয়া, এটা মাতৃ হ'ল যোনে জীৱন দিয়ে। এক পেৰ মা কে নাম। প্ৰকৃতিয়ে, গছে আমাক জীৱন দিয়ে। এটা মাতৃক সন্মান, যিটো আমাক জন্ম দিছে তাক সন্মান জনালোঁ, আৰু যোনে জীৱন দিছে তাক সন্মান জনাই প্ৰত্যেকজন ভাৰতীয় নাগৰিকক মোদীজীয়ে, প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে এটা গছ নিজৰ মাতৃৰ নামত ৰুবলৈ। ঠিক সেইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে লাগেনে নাই এতিয়া? অখিল গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আপুনি লিগাঙৰ বন্ধটো ধুবুৰীত মনাই থাকক, আমি আমাৰ বন্ধ তাত মনাম, আপুনি ধুবুৰীত মনাওক। আপুনি কাক চুমা খাব লাগে চুমা খাই, আপুনি কাক চুমা খাব লাগে চুমা খাই ধুবুৰীত মনাওক। ধুবুৰীত মনাওক। আমি আমাৰ লিগাং ক'ত মনাব লাগে মনাম, আপুনি শিকাব নালাগে। আপুনি ধুবুৰী মানুহক গৈ শিকাওক। ৰেকৰ্ডত নাথাকে। আপুনি ধুবুৰীত গৈ মনাওক। 2 মিনিট আছিলে, 3 মিনিট দিছোঁ, লাগিলে আৰু 1 মিনিট দিম, ভালকে আপুনি পাৰ্টিচিপেট কৰক। প্লিজ। ইমান ধুনীয়া কথা চলি আছে, আপোনাৰ কি গাত লাগে নেকি? সেই অচিনাকি মানুহক গাত লাগে নেকি? গাত লাগে নেকি? অচিনাকি মানুহক গাত লাগে নেকি? ফৰেষ্টৰ মাটি দখল কৰাৰ পক্ষত এইবোৰ ফৰেষ্টৰ মাটি ধ্বংস হোৱা মানুহক প্ৰটেকশ্যন দিয়া আপোনাৰ ধ্বংস হৈ আছে ফৰেষ্ট। আপোনালোকৰ ফৰেষ্ট ধ্বংস হৈ আছে, ফৰেষ্টৰ কথা কৈ আছো। আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে, আৰু ফৰেষ্ট ধ্বংস কৰিব দিয়া নহ'ব। এইখন চৰকাৰৰ দিনত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত ফৰেষ্ট ধ্বংস হ'ব দিয়া নহ'ব আৰু যিমান ফৰেষ্ট ধ্বংস কৰি আপোনালোকে মাটি দখল কৰি দিছে হাতী বেলেগ লৈ পেলাই দিব পাৰিব সব উদ্ধাৰ হ'ব। হাতী বেলেগ লৈ পেলাই দিব পাৰিব সব উদ্ধাৰ হ'ব। আমিনুল ইছলাম ডাঙৰীয়া, সব উদ্ধাৰ হ'ব। আমিনুল ইছলাম ডাঙৰীয়া, হাতী আম্বানী লৈ পেলাই দিব পাৰিব আমিনুল ইছলাম ডাঙৰীয়া, অখিল গগৈ যিমান গৈ চুমা খালেও লাভ নাই। সময় আপোনাৰ কাৰণে অখিলে ৰাখা হৈছে। যিমান গৈ চুমা খালেও লাভ নাই, সব মাটি উদ্ধাৰ হ'ব। You speak your time. He has got right to speak. সব মাটি He উদ্ধাৰ has হ'ব। got right to speak. অখিল গগৈ চেঙাত গৈ ধুবুৰীত গৈ বৰপেটাত গৈ আপোনাৰ সময়ত ক'ব। যিমান চুমা খালেও লাভ Stop নাই, সব মাটি উদ্ধাৰ হ'ব। Please. ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। সব মাটি উদ্ধাৰ কৰা যাব। Every member has ফৰেষ্টৰ got মাটি right সব to speak. উদ্ধাৰ কৰা যাব।